নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমি লোকেল কুকুৰা বা সোণালী কুকুৰাক ৰাণীখেদ ভেকচিন মানে আমাৰ যি পোৱালিৰ প্ৰথম ভেকচিনটো কেনেকৈ কৰা হয় আৰু ভেকচিনটো কেনেকুৱা ধৰণৰ, গতিকে আপোনালোকে প্ৰায়ভাগে মোক কমেণ্টত প্ৰশ্ন কৰে। গতিকে আজি আপোনালোকক মই দেখুৱাম যে ভেকচিন কেনেকৈ কৰা হয় বা ভেকচিনটো কেনেধৰণৰ হয়। বন্ধুসকল, বৰ্তমান মোৰ এতিয়া ফাৰ্মখনত এখন ফাৰ্ম দেখিছে আপোনালোকে। আজি কুকুৰাখিনিৰ 7 নম্বৰ দিন হৈ গৈছে। মই যোৱাকালি কৰিব লাগিছিল, কিন্তু সময় অসুবিধাৰ কাৰণে মই আজি কৰিছোঁ ভেকচিনটো। আৰু এতিয়া মই ভেকচিন লৈ আহিছোঁ। মোৰ টোটেল আপোনাৰ 700 কুকুৰা পোৱালি আছে সোণালী। গতিকে মই 100 ড'জৰ 7টা লৈ আহিলোঁ। আৰু ভেকচিনটো কেনেকুৱা ধৰণৰ আপোনালোকক মই দেখুৱাই দিওঁ। স্ক্ৰীণত মই দিয়া থাকিব পিকচাৰটো, তথাপি আপোনালোকে চাওক। আপোনালোকে এইটো চাওক, এইটো হৈছে ৰাণীখেদ ভেকচিন। ইয়াত লিখা আছে ৰাণীখেদ ডিজিজ ভেকচিন। আৰু এই ভেকচিনটো আপোনালোকে পাব যিখন দোকানত দানা মেডিচিন থাকে, সেইখন দোকানত আপোনালোকে ৰাণীখেদ ভেকচিন বা F1 ভেকচিন বুলি ক'লে আপোনালোকক এই ভেকচিনটো দি পঠাব। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাওঁ যে ভেকচিনবিলাক আনিলে বিশেষকৈ আমি এনেকুৱা এটা হট কেছ লৈ যাব লাগে। আৰু ইয়াত আমি অলপমান আইচৰ টুকুৰা লৈ যাব লাগে, কিয়নো ইয়াত দেখিছে আইচৰ টুকুৰা। যদিহে আমি আইচৰ টুকুৰাবিলাক নিনো বা যদি দোকানৰ পৰা ভেকচিনটো অনাৰ সময়ত আইচৰ টুকুৰাটো নিদিয়ে, তেনেহ'লে এই ভেকচিনটোৰ যিটো গুণাগুণ থাকে সেই গুণাগুণটো একেবাৰে কাম নাইকিয়া হৈ যায়। বন্ধুসকল, এতিয়া মই মিলাই দেখুৱাওঁ কেনেকৈ ভেকচিনটো মিলোৱা যায়। প্ৰথমে বন্ধুসকল এটা এনেকৈ চিৰিঞ্জ ল'ব লাগিব। আৰু চিৰিঞ্জটোৰ সহায়ত আপোনালোকে এইটো হৈছে ভেকচিন আৰু এইটো হৈছে আপোনাৰ NSৰ পানী। এই দুটা আমি মিলাব লাগিব। এইটো ভেকচিন হৈছে 100 ড'জৰ আৰু এই NSৰ পানীটো হৈছে 100 ড'জৰ। আৰু এই দুইটা এনেকৈ মিলাব লাগিব। এটা চিৰিঞ্জৰ সহায়ত আপোনালোকে এনেকৈ এই যিটো পানীটো আপোনালোকে ইয়াৰ পৰা এনেকৈ টানি ল'ব লাগিব চিৰিঞ্জৰ সহায়ত। আৰু মই ইতিমধ্যে টানি পেলাই ল'লোঁ, লৈ পেলাই ইয়াত প'ষ্ট কৰি দিলোঁ। প'ষ্ট কৰাৰ ফলত ইয়াত দেখিছে পানীটো সোমাই গৈছে ইয়াত। আৰু জোকাৰিব নালাগে ইমান, লাহেকৈ এনেকৈ পেলাই অকণমান লুটিয়া পুটিয়া কৰি দিলেই, অকণমান সময় ৰখিলেই ভিতৰত থকা ঔষধখিনি মিলি যাব। তাৰপিছত আকৌ চিৰিঞ্জৰ সহায়ত এনেকৈ টানি পেলাই ইয়াত এনেকৈ ভৰাই পেলাই আমি কুকুৰাখিনিক ভেকচিন কৰিব লাগিব। বন্ধুসকল, ভেকচিনটো কেনেকৈ কৰা হয় সেইটো দেখুৱাম। বৰ্তমান এতিয়া মই এইখিনি মিলাই হৈছে, আৰু এতিয়া মই কুকুৰাখিনি এটা জেগাত গোটাই লওঁ। গোটাই পেলাই ভেকচিনটো কেনেকৈ কৰা হয় সেইখিনিও আপোনালোকক দেখুৱাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মোৰ এই চেনেলটোত কুকুৰা ফাৰ্মৰ সম্বন্ধিত প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ কাৰণে মই আগবঢ়াওঁ। গতিকে বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাচনখিনি মানে এনেকৈ অঁতাই ল'ব লাগিব, কাৰণ চৰাইখিনি মানে ছাইডলৈ এটা জেগাত মানে ছেপাৰেট কৰি ল'ব লাগিব। গতিকে বাচনখিনি এনেকৈ অঁতাইছোঁ। বন্ধুসকল, এতিয়া চৰাইখিনি খেদিছোঁ। এনেকৈ খেদি ল'ব লাগে। খেদি পেলাই মানে এটা চুকত গোটাব লাগিব। আৰু পোহৰ থাকিলে এইফালে গুচি আহে যে, গতিকে লাইটটো সলকাই ল'ব লাগে, এনেকৈ এটা লাইট। বন্ধুসকল, এতিয়া চৰাইখিনি গোটালোঁ। তাৰপিছত এতিয়া এটা ডপাৰ এনেকৈ ল'ম আৰু আপোনালোকক দেখুৱাই দিওঁ। এনেকৈ বহি ল'ব লাগে। তাৰপিছত এইফালে এইটো হটকেছটো ল'লোঁ। ইয়াৰ পৰা আপোনাৰ এটা ডপাৰ এনেকৈ ল'ম, লৈ পেলাই আপোনাৰ এতিয়া অসুবিধা আছে, ভিতৰত সোমাই যাম। এনেকৈ আপোনাৰ এটা চৰাইত ধৰি পেলাই এটা চকুত এটোপাল দিব লাগে। এইটো চাওক, এইটো দেখিছেনে? ভেকচিনটো পূৰা পাৰফেক্টলি কৰিব লাগে। এক টোপাল এটা চকুত পৰাটো একেবাৰে বাধ্যতামূলক। আৰু এনেকৈ ভেকচিন কৰা হয়। এয়া দেখিছে বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱালোঁ ভেকচিনটো কেনেকৈ কৰা হয়। আৰু এইখিনি কুকুৰা মই ভেকচিন কৰি লওঁ। গতিকে বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। এটা বেলেগ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক পুনৰ লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ। বাবে ধন্যবাদ।